Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত এটা আমি ইণ্টাৰেষ্টিং প্ৰপাৰ্টিৰ ওপৰত কথা পাতিম যোনটোক আমি ট্ৰায়েংগুলাৰ ইনইকুৱেলিটি বুলি কোৱা হয়। তো ট্ৰায়েংগুলাৰ ইনইকুৱেলিটি কি হয়নো কি প্ৰথমতে সেইটো বুজাৰ আগতে লেটছ সে এটা এক্সাম্পল এটা দিওঁ। চ' লেটছ সে মই এনেকুৱা এটা ট্ৰায়েংগল আঁকিছোঁ, ঠিক আছে, শ্বেপটো এনেকৈ দিছোঁ, বাট মই কৈছোঁ যে এটা ছাইড হৈছে 1, এটা ছাইড হৈছে 2 আৰু আনটো ছাইড হৈছে 3। ঠিক আছে, এতিয়া মোৰ কুৱেশ্যনটো হৈছে যে এইটো ডাজ দিছ ট্ৰায়েংগল এক্সিষ্ট। কুৱেশ্যনটো হৈছে ডাজ দিছ ট্ৰায়েংগল এক্সিষ্ট। ঠিক আছে, মইতো ড্ৰ কৰি দিলোঁ, বাট কুৱেশ্যনটো হৈছে সঁচাকৈ এনেকুৱা এটা ট্ৰায়েংগল ড্ৰ কৰিব পাৰিম নেকি আমি আমাৰ যোনটো থাকিব স্কেল দি এনেকুৱা বা স্কেল কম্পাছ প্ৰটেক্টৰ যি দিওঁ আমাৰ জিঅ'মেট্ৰিকেল ইনষ্ট্ৰুমেণ্ট ইউজ কৰি পেলাই এনেকুৱা এটা ট্ৰায়েংগল বনাব পাৰিম নেকি যাৰ ছাইডবোৰ হৈছে 1 চেণ্টিমিটাৰ লৈ লওঁ, বুজিবলৈ যি হ'ব, এটা 2 চেণ্টিমিটাৰ হৈছে, এটা 3 চেণ্টিমিটাৰ হৈছে। অ'কে, তো এইটো হ'বনে নাই এইটো বুজিবলৈ কাৰণে আমি একচুৱেলি কি কৰিব লাগিব আৰু এটা এক্সাম্পলেৰে ল'বলৈ বুজাই দিওঁ। ঠিক আছে, চ' লেটছ সে আমাৰ তাত এটা এনেকুৱা এটা ট্ৰায়েংগল আছে যাৰ এটা ছাইড হৈছে 4 ইউনিটছ, ঠিক আছে, আনটো ছাইড হৈছে লেটছ সে এইটো অলপ দীঘল লৈ লওঁ, আনটো ছাইড হৈছে আমাৰ 10 ইউনিটছ। অ'কে, এতিয়া থাৰ্ড ছাইড যোনটো হৈছে আমি জইন কৰি দিলোঁ আৰু সেইটোক আমি এক্স বুলি ক'লোঁ। এতিয়া কুৱেশ্যনটো হৈছে what is the value of x? What is the value of x? What could be the value of x? What could be the value of x? তো x or value কি হ'ব পাৰে? x or value ইয়াতে কি হ'ব পাৰে? Okay, তো এইটো কাৰণে আমি প্ৰব্লেমটো আকৌ এবাৰ বুজিব লাগিব। চ' লেটছ সে প্ৰথমতে আমি এটা কেছ ল'লোঁ যে আমাৰ যোনটো 10 আছে, যোনটো আমাৰ এ বি চি নাম দি দিওঁ, তো আমাৰ যোনটো প্ৰথম ছাইডটো হ'ল এ চি, সেইটো আমাৰ 10 হৈছে, সেইটো আমাৰ ফিক্স থাকক ইয়াতে, ঠিক আছে। বাট আমি কি কৰিম, এই এ বি ছাইড আৰু এ চি ছাইডৰ মাজত এটা এংগল আছে, চাম এংগল এটা আছে, এই এংগলটোক যেনিবা আমি সৰু কৰি দিছোঁ। এই এংগলটো সৰু কৰা মিনিংটো এইটো হৈ গ'ল। চ' লেটছ সে মই এইটো 4 থাকিব, ইয়াৰ যোনটো লেংথটো থাকিব এইটো 4 থাকিব, বাট মই এইটো এইখিনিত আনি দিছোঁ such that আমাৰ এতিয়া কি হৈ গ'ল, এক্সৰ ভেলুটো অলপ কম হৈ গ'ল নে নাই, এইটোতকৈতো এইটো এক্সটোতো এতিয়া কমেই হৈ গ'ল। দেন আমি আৰু কমাবলৈ চেষ্টা কৰিম। চ' লেটছ সে এইটো আমাৰ 10টো ফিক্স আছে, এ চিৰ যোনটো লেংথ আছে এইটো ফিক্স আছে, বাট এবাৰ আমি কি কৰিলোঁ, আমাৰ এই যোনটো 4 ইউনিটৰ লেংথ যোনটো এ বি হৈ গ'ল এইটো আৰু সৰু ওচৰলৈ লৈ আহিলোঁ, তেনেহ'লে আমাৰ এইটো কেছত আমাৰ যোনটো এইটো এক্স ওলাব সেইটোতো আৰু সৰু ওলাব। অ'কে, তো আমি ইমানেই এই এংগলটো সৰু কৰি কৰি গৈ আছোঁ। লেটছ সে এনেকুৱা এটা কেছ আহিব য'ত আমাৰ এইটো এ হৈ গ'ল, ঠিক আছে, এইটো 10 ইউনিট, এইটো হৈ গ'ল আমাৰ এ, এইটো হৈ গ'ল আমাৰ চি। অ'কে, তো এইবাৰ আমি এনেকুৱাকৈ ড্ৰ কৰিছোঁ such that আমাৰ যোনটো পইণ্ট বিটো হৈ গ'ল একজেক্টলি এইখিনিতে আহি পেলাই বহি গ'ল, ঠিক আছে। তো এইটো কেছতো আৰু এতিয়াতো ট্ৰায়েংগল যেন লগাই নাই, এইটোতো ট্ৰায়েংগল যেন লগাই নাই। এতিয়া ক্লিয়াৰলি এইটো কি হৈ যাব, আমাৰ এইটো হৈ যাব, আমাৰ কি হৈ যাব, এক্স হৈ যাব, এইখিনি আমাৰ হৈ যাব এক্স, ৰাইট, বিকজ এইখিনিতো পইণ্ট বি হৈ গ'ল, তো এইটো হৈ গ'ল আমাৰ এক্স, বি আৰু চিৰ মাজৰ ডিষ্টেঞ্চটোতো আমি এক্স বুলি ক'লোঁ। তেনেহ'লে এইটো কেছত এইটোক আমি ডিজেনেৰেট কেছ বুলি কওঁ। আমাৰ ট্ৰায়েংগলটো তাৰমানে এইটো ডিফৰ্মড হৈ গ'ল। তেনেহ'লে এইটো কেছত আমাৰ এক্সৰ ভেলু কি হ'ব, বিকজ আমি জানো এৰ পৰা চিলৈকে কি হয়, এ টু চিলৈকে আমাৰ লেংথটো হৈছে 10, যদি বি টু এ চিৰ ওপৰতে থাকে তেনেহ'লে বি চি যোনটো হৈছে এক্স এইটো মেজাৰ কিমান হ'ব, এইটোতো 4 হ'বই লাগিব, এইটো 4 হ'ব লাগিব আৰু এ বি 6 হ'ব লাগিব। চৰি, এ বি অলৰেডি 4 আছে, মই দুটা কৈছোঁ, এ বিটো আমাৰ অলৰেডি কি আছে, 4 আছে, এ বিৰ লেংথটো অলৰেডি 4 আছে, তো তেনেহ'লে বি চিৰ লেংথটো কি হ'ব লাগিব, 6 হ'বই লাগিব। তেতিয়াহে আমি কি ক'ব পাৰিম, তেতিয়াহে 4 + 6 = 10 হ'ব এইটো পাৰ্টিকুলাৰ কেছত। তো এটা কথাটো গম পালোঁ যে এইটোতো আমাৰ ট্ৰায়েংগুলে 4 হোৱা নাই, এইটো ফৰ্মেই হোৱা নাই ট্ৰায়েংগল। তো আমি ইয়াতে এটা ভেলু পাই গ'লোঁ যে আমাৰ যোনটো এক্সৰ ভেলু হৈছে, এক্সৰ ভেলু যোনটো হ'ব সেইটো কিন্তু 6তকৈ ডাঙৰ হ'বই লাগিব, বিকজ একজেক্টলি এক্স ইকুৱেলছ টু যদি 6 হৈ যায় তেনেহ'লে কি হ'ব, আমাৰতো ট্ৰায়েংগুলে ফৰ্ম নহ'ব, তাৰপিছততো আৰু 5 4 3 সেইখিনিৰ লগত কথা পাতি লাভেই নাই। তো তাৰমানে আমাৰ কি আছে, এক্সৰ ভেলু যোনটো হ'ব 6তকৈ ডাঙৰ হ'ব লাগিব। অ'কে, এতিয়া আমি ডিফাৰেণ্ট কেছটো লওঁ। এতিয়া নেক্সট কৈছোঁ আমাৰ এক্সৰ ভেলু আৰু কিমান ডাঙৰ হ'ব পাৰে, এইটোতো চবতকৈ সৰু ভেলু কৈছোঁ, চবতকৈ মিনিমাম ভেলু অফ এক্স ক'লোঁ যে এক্স সদায় 6তকৈ ডাঙৰ হ'ব লাগিব, ঠিক আছে। নেক্সট কেছটো হৈছে এগেইন আমি চেম ট্ৰায়েংগলটো লৈ লওঁ, এইটো হৈ গৈছে আমাৰ এ, এণ্ড দেন এইটো হৈ গৈছে আমাৰ পইণ্ট চি, মানে ভাৰ্টেক্স চি, ঠিক আছে, এইটো 10 ইউনিটছ আমাৰ ফিক্স থাকক। তো এইবাৰ আমি কি কৰিম, এই এ বি যোনটো আছে ইয়াৰ লেংথটো থাকক, সিমানেই থাকক, যিমান আছে অৰিজিনেলি 4 আছে সেইটোৱে থাকক, বাট আমি কি কৰিলোঁ, এই এংগলটো বঢ়াই দিলোঁ। এই যোনটো এংগলটো বঢ়াই দিয়াৰ লগে লগে এতিয়াতো আমি দেখা পাইছোঁ আমাৰ যোনটো এক্স হৈ গ'ল সেইটোতো অৰিজিনেলতকৈ আৰু ডাঙৰ হৈ গ'ল, ঠিক আছে। আৰু যদি আমি ডাঙৰ কৰি দিওঁ
ঠিক আছে এইটো হৈ গ'ল আমাৰ AC যোনটো হৈছে আমাৰ 10 ইউনিটছ আৰু AB এইটো আমাৰ আছে ফিক্স 4 তো আমি কি কৰিলোঁ এই এংগলটো আৰু বঢ়াই দিলোঁ তো এতিয়া কি হৈ যাব আমাৰ x আৰু ডাঙৰ হৈ যাব তো এনেকুৱা এটা কেছ আহিব য'ত আমাৰ এইখিনিত A থাকিলে এইখিনিত আহিলে আমাৰ C এইটো হৈ গ'ল 10 ইউনিটছ আৰু আমাৰ B এইখিনিত আহি গ'ল তো এতিয়া এইটো কেছত কি হৈ গ'ল এইটো কেছতো আমাৰ দেখোন ট্ৰায়েংগলে ফৰ্ম হ'ল ট্ৰায়েংগল দেখোন ডিফৰ্মড হৈ গ'ল তো AB হৈছে আমাৰ 4 AC হৈছে 10 তেনেহ'লে এই কেছটোত কি হৈছে এই কেছটোত আমাৰ এতিয়া এক্সৰ ভেলু কি হ'ব এক্সৰ ভেলু আমি কি কৈছোঁ বি আৰু চিৰ ডিষ্টেঞ্চটো হৈছে এক্সৰ ভেলু তো তাৰমানে এই গোটেইটোৱে হৈ গৈছেতো আমাৰ এক্স ৰাইট ডিষ্টেঞ্চ বিটুইন বি এণ্ড চি এতিয়া বিৰ পৰা এলৈকে 4 এৰ পৰা চিলৈকে 10 তো তাৰমানে এক্সৰ ভেলু কি হৈ যাব 14 হ'বনে নাই 4 + 10 14 হৈ গ'ল তো ইয়াতেতো আমি এটা কেছ পালোঁ যে আমাৰ যোনটো এক্সৰ ভেলু হ'ব সেইটো কি হ'ব 4 + 10 তাৰমানে 14তকৈ সৰু হ'ব লাগিব তো আমি ইয়াতে কি কৈছোঁ আমাৰ যোনটো এক্সৰ ভেলু হ'ব এই পাৰ্টিকুলাৰ ট্ৰায়েংগলটোৰ কাৰণে তো এইটো কি হ'ব 6তকৈ ডাঙৰ হ'ব আৰু 14তকৈ সৰু হ'ব লাগিব তো এটা কাম কৰোঁ আমি ট্ৰায়েংগলটো আকৌ এবাৰ ড্ৰ কৰি লওঁ তেতিয়া বস্তুখিনি আৰু ক্লিয়াৰ হৈ যাব তো আমি লৈছোঁ অৰিজিনেল ট্ৰায়েংগলটো আমি ট্ৰায়েংগলটো লৈছোঁ এইটো হৈ গৈছে আমাৰ চি এইটো হৈ গৈছে আমাৰ 10 ইউনিটছ দেন এইখিনিত আমি লৈছোঁ এইটো হৈছে আমাৰ বি হৈছে আমাৰ 4 ইউনিটছ আৰু এইটো হৈ গৈছে আমাৰ এক্স তো আমি এতিয়া এক্স কৈছোঁ যে আমাৰ এক্সৰ ভেলু কি হ'ব লাগিব এক্সৰ ভেলু 6তকৈ ডাঙৰ হ'ব লাগিব আৰু 14তকৈ সৰু হ'ব লাগিব এতিয়া 6টোতো আমি এনেকৈ উলিয়াব পাৰিলোঁ ন 10 - 4 যদি কৰোঁ 10 - 4 যদি কৰোঁ তেনেহ'লে আমি 6 পাই যাওঁ এইটো এক্সটো থাকক আৰু এই 14ক আমি কেনেকৈ পাওঁ 10 + 4 পাম তো এক প্ৰকাৰে আমি কি কৰিলোঁ ইয়াৰ মেগনিটিউডটো লৈ লওঁ বিকজ 4 - 10 কৰিলেওতো আমাৰ 6 আহে তো আমি ইয়াতে কি এবছলিউট ভেলু লৈ ল'ম এতিয়া এইটোৰ মিনিংটো এইটো হৈ গ'ল তাৰমানে আমি ইয়াতে পজিটিভ ভেলুটোৱে লৈ আছোঁ এটা কাম কৰোঁ এইটো বস্তু খেলি মেলি হ'ব এইটো মই গুচাই দিওঁ ঠিক আছে এই বস্তুটোক আমি এনেকৈ ক'ব পাৰিলোহেঁতেন যেনে আমাৰ এক্স যোনটো হৈছে 10 - 4 মানে কি ডিফাৰেঞ্চ অফ other two sides আৰু ইফালে 10 + 4 মানে কি হৈছে sum of other two sides okay তো আমি ইয়াতে এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন এটা ওলাওঁ এইটোকে কোৱা হয় ট্ৰায়েংগল ইনইকুৱেলিটি বুলি কয় ইয়াকে কোৱা হয় ট্ৰায়েংগল ইনইকুৱেলিটি তো ট্ৰায়েংগল ইনইকুৱেলিটিয়ে আমাক এইটোৱে কৈ আছে যদি এটা ট্ৰায়েংগল ফৰ্ম বনাব বিচাৰোঁ তেনেহ'লে আমি যি ছাইডে ল'ম সেই ছাইডটো কিন্তু কি হ'ব লাগিব বাকী দুটা ছাইডৰ যোনটো চাম হ'ব তাতকৈ সদায় সৰু হ'ব লাগিব আৰু বাকী দুটা ছাইডৰ যোনটো ডিফাৰেঞ্চ হ'ব তাতকৈ ডাঙৰ হ'ব লাগিব অ'কে তো এতিয়া আমি আমাৰ ফাৰ্ষ্ট এক্সাম্পলটো আহি যাওঁ আমি ফাৰ্ষ্ট এক্সাম্পলটো কৰিছোঁ যে এই ট্ৰায়েংগলটো এক্সিষ্ট কৰিবনে নাই অ'কে তো সেইটো কাৰণে আমি যিকোনো এটা ছাইড লৈ পেলাই চেক কৰিব লাগিব চ' লেটছ আমি ট্ৰায়েংগলটোৰ নাম দি দিওঁ DEF অ'কে এতিয়া লেটছ আমি EFটো লওঁ EF হৈছে আমাৰ 3 তো আমাৰ কি আছিলে এই ছাইডটো কিন্তু কি হ'ব লাগিব বাকী দুটা ছাইডতকৈ সৰু হ'ব লাগিব চাম তো 1 + 2 যদি আমি কৰোঁ সেইটোতকৈ সৰু হ'ব লাগিব তেতিয়া ট্ৰায়েংগল বাট আমি কি পাইছোঁ 3 = 1 + 2 3 হৈ গ'ল 3নো কেনেকৈ 3তকৈ সৰু হ'ব পাৰে 3 to 3 ইকুৱেলহে হ'ব পাৰে তো এইটো এটা ভুল ইনফৰমেশ্যন হৈ গ'ল তো এই ইনইকুৱেলিটিৰ পৰা আমি এটা বস্তুটো গম পাম যে 3 cannot be less than 1 + 2 তো তাৰমানে কি ক'ম এই ট্ৰায়েংগলটো একচুৱেলি এক্সিষ্টে নকৰে তো ইয়াতে আমি ক'ব লাগিব ডাজ নট এক্সিষ্ট ঠিক আছে does not exist even though বাকি কেইটা সাইড যদি চাও কোনো প্ৰবলেম নাই যেনেকুৱা এই সাইডটো যদি লওঁ 1 is definitely less than কি হ'ব 3 + 2 5 আহি আছে 1 is less than 5 to correct statement হয় 2 যদি লওঁ even 2 এই সাইডটো যদি চাওঁ DF সাইডটো এই কাটকৈ সৰু হ'ব লাগিব এই দুটাৰ সাম 3 + 1 4 হ'ব লাগিব দুটাৰ কেছত হৈ আছে বাট এটা কেছত আমাৰ এটা ইনভ্যালিড স্টেটমেন্ট পাইছো সেইকাৰণে আমি কম যে আমি যিমানে চেষ্টা কিয় নকৰো এই ট্ৰায়েংগলটো কেতিয়াও বনাব নোৱাৰিম তো এইটোৱে আছিলে আমাৰ আজিৰ সেশনটো য'ত আমি ট্ৰায়েংগল ইনইকুৱেলিটিৰ ওপৰত ডিছকাছ কৰিলোঁ তো see you in the next session thank you